আজি প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৫ সংখ্যক মৃত্যুবাৰ্ষিকী। নেতাগৰাকীৰ জন্মস্থান টিয়কৰ ভগামুখস্থিত ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনত অগপৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। প্ৰয়াত ৰাজখোৱাৰ পত্নী ৰেণুপমা ৰাজখোৱাৰ লগতে অগপ কৰ্মীবৃন্দই জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি। সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনায় যোৰহাট জিলা ছাত্ৰ সন্থায়ো। আনহাতে ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি সুৰক্ষা মঞ্চৰ উদ্যোগত হাঁহচৰাত পালন কৰা হয় স্মৃতি দিৱস। অনুষ্ঠানত উপস্থিত থাকে মৰিয়নি আৰু দেৰগাঁৱৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু ভৱেন্দ্ৰ নাথ ভৰালী। আচলতে আমাৰ প্ৰিয় সমষ্টিবাসীৰ বাবে এটা অতি বেদনাদায়ক দিন। 1990 চনৰ 20 জানুৱাৰী দিনটোতে পুৱাৰ বেলা তেখেত এক দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছিল। আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ অনুপস্থিতি প্ৰিয় সমষ্টিবাসীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰি আহিছে। তেখেতৰ আজি আমি যদি সংখ্যাৰ আকাৰে চাওঁ, আজি ৩৫ সংখ্যক মৃত্যু তিথি বা আমি যিটো দিন স্মৃতি দিৱস হিচাপে আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু প্ৰিয় সমষ্টিৰ তেখেতৰ জন্মস্থান, তেখেতৰ সমাধিস্থলী এই স্মৃতি ভৱন প্ৰাংগণত বা এই সমাধি ক্ষেত্ৰত আমি ৩৫ সংখ্যক মৃত্যু তিথিটো আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ।